বি সেকশনলৈকে যাম 1 মাৰ্কৰ বি সেকশন মানে হৈছে আমাৰ ৰাজনৈতিক তত্ত্ব এই সেকশন কমপ্লিট হৈ গ'ল এই সেকশন মানে আছিল আমাৰ কি ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশন এতিয়া আমাৰ বি সেকশন মানে কি বি সেকশন মানে হৈছে ৰাজনৈতিক তত্ত্ব ইয়াৰে 1 মাৰ্কৰ কোৱেশ্চন কেইটা আলোচনা কৰিম 1 মাৰ্কৰ কোৱেশ্চন ক নম্বৰটোত কি কৈছে হিন্দু স্বৰাজ নামৰ গ্ৰন্থখনৰ লেখকখন এইটো একদম ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এইটো বহুত আগতে বহুত পঢ়া হৈছে এই কোৱেশ্চনটো স্বৰাজ এই কোৱেশ্চনটো তোমালোকে জানিব লাগে নাজানা যদি এখন হয় এই কোৱেশ্চনটো একদম ভালদৰে পঢ়ি ল'বা একদম ইম্পৰ্টেন্ট হিন্দু স্বৰাজ গ্ৰন্থখনৰ লেখকখন হিন্দু স্বৰাজ গ্ৰন্থখনৰ ৰচকখন আমাৰ মহাত্মা গান্ধী এতিয়া 1 নম্বৰ কোৱেশ্চনটোত কৈছে যে স্বাধীনতা আমাৰ জন্মগত অধিকাৰ আমি ইয়াক পাবই লাগিব এইটো একদম ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চন এইটো কোনে কৈছিল আমাৰ বাল গংগাধৰ কাই কৈছিল বাল গংগাধৰ তিলকে কৈছিল এইটো কৈছিল আমাৰ বাল গংগাধৰ তিলকে এতিয়া গতত যাওঁ হা গতত জীৱনৰ অধিকাৰ হৈছে এটা নাগৰিক অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ জীৱনৰ অধিকাৰটো কি ভাবা তোমালোকে জীৱনৰ অধিকাৰ হ'ল এটা কি নাগৰিক অধিকাৰ এতিয়া খ নম্বৰতে চাবা মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া মানৱ অধিকাৰৰ এটা উদাহৰণ হ'ল কি শিক্ষাৰ অধিকাৰ বা জীয়াই থকাৰ অধিকাৰ এতিয়া 19 নম্বৰটো চাবা তোমালোকে 19 নম্বৰটোত কি কৈছে 19 নম্বৰটোত কৈছে যে দা ফ্লাৱাৰ্ছ অফ হিৰোশ্বিমা গ্ৰন্থখন কোনে লিখিছিল দা ফ্লাৱাৰ্ছ অফ হিৰোশ্বিমা গ্ৰন্থখন লিখিছিল কোনে জন হাৰ্পি এমচিকিউত আহিব পৰা বহুত চান্স আছে দেই এইটো ভালদৰে চাই ল'বা দা ফ্লাৱাৰ্ছ এনেকুৱা কৈ গ্ৰন্থৰ নাম দিও আহে প্ৰশ্ন এমচিকিউত আহা বহুত চান্স থাকে দা ফ্লাৱাৰ্ছ অফ হিৰোশ্বিমা গ্ৰন্থখন কোনে লিখিছিল দা ফ্লাৱাৰ্ছ অফ হিৰোশ্বিমা গ্ৰন্থখন লিখিছিল কোনে জন হাৰ্পি আৰু এইটো হৈ গ'ল এতিয়া দুটা দিয়া গৈছে ইয়াতে প্ৰথম হ'ব লাগিছিল তো ভুল হৈছে ইয়াতে কুৱেশ্যনটো কৈছে যে নৰ্মদা বচাও আন্দোলনৰ লগত কোন জড়িত নৰ্মদা বচাও আন্দোলনটোৰ নাম শুনিছা নহয় তোমালোকে শুনিছা নাই যদিও নাই একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এমচিকিউত আহিব পৰা বহুত চান্স আছে নৰ্মদা বচাও আন্দোলনত লগত কোন জড়িত নৰ্মদা বচাও আন্দোলনৰ লগত জড়িত আছিল কোন মেধা পাঠকাৰ এতিয়া আমাৰ 2 মাৰ্কছৰ কুৱেশ্যনলৈ যাম 2 মাৰ্কছৰ আমাৰ ৰাজনৈতিক তত্ত্ব 2 মাৰ্কছৰ কুৱেশ্যন ষ্টাৰ্ট কুৱেশ্যন 16 দিয়া গৈছে ইয়াতে এই কিতাপৰ কুৱেশ্যন নম্বৰটো চাই পেলাই দিয়া গৈছে ৰাজনীতি কি ইয়াতে অলপ জটিলভাৱে আছে এইখিনি অলপ জটিলভাৱে আছে তোমালোকে ইয়াৰ পৰা মই এটা ধাৰণা দিওঁ তোমালোকক এইটো একদম জটিলভাৱে আছে ৰাজনীতি কি হৈছে জানা ৰাজনীতি হৈছে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশ উন্নয়ন কৰাটোৱে হৈছে ৰাজনীতি কি হৈছে মোৰ লগত একবাৰ কোৱা এখন দেশৰ অৰ্থনৈতিক দিশত আৰু সামাজিক দিশত উন্নতি আগবঢ়োৱাটোৱে হ'ল ৰাজনীতি জাষ্ট এইখিনি তোমালোকে ভাবি ল'বা যে ৰাজনীতি মানে হৈছে আমাৰ এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত আগবাঢ়ি যোৱাটোৱে হ'ল ৰাজনীতি আমাৰ এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত বিকাশটোৱে হ'ল ৰাজনীতি অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত বিকাশটোৱে হ'ল কি ৰাজনীতি আমাৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত বিকাশটোৱে হ'ল ৰাজনীতি জাষ্ট এইখিনি ৰাজনীতি হৈ গৈছে বাকী এইখিনি অলপ জটিলভাৱে দিয়া আছে সেইখিনি চাব নালাগে তোমালোকে নিজে ভাবি ল'বা এতিয়া নেক্সট পেজত যাওঁ হা 17 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাওঁ হা 17 নম্বৰ কুৱেশ্যনটোত কৈছে যে স্বাধীনতা ৰক্ষাৰ দুটা উপায় আমি যি আমাৰ স্বাধীনতাটো দিছি আমাক চৰকাৰে দিছি সেই স্বাধীনতাটো বা বেলেগৰ দিছি মানে চৰকাৰে দিয়া স্বাধীনতাৰ নাই আৰু আমাৰ নিজৰ স্বাধীনতাৰ ৰক্ষাৰ দুটা উপায় লিখা দিছে স্বাধীনতা ৰক্ষাৰ দুটা উপায় লিখা 1 নম্বৰতে হ'ল সংবিধান অধিকাৰ সুৰক্ষা আমাৰ সাংবিধানিক অধিকাৰৰ সুৰক্ষা এইটা হ'ল সংবিধান কেনেকৈ ৰক্ষা কৰিব পাৰি আমাৰ সাংবিধানিক অধিকাৰ যিবিলাক আছে সেইবিলাকৰ আমি সুৰক্ষা দিব লাগিব আমাৰ সাংবিধানিক যিবিলাক অধিকাৰ আছে সেইবিলাক আমি সুৰক্ষা দিব লাগিব আৰু 2 নম্বৰটো কৈছে যে সচেতন হ'ব লাগিব আমাৰ নাগৰিকসকল সচেতন হ'ব লাগিব কি সচেতন আৰু সক্ৰিয় নাগৰিকত্ব অৰ্থাৎ আমাৰ নাগৰিক যিবিলাক আছে সচেতন হ'ব লাগিব
এতিয়া আমাৰ 18 নম্বৰ কুৱেশ্যনটো যাওঁ 18 নম্বৰ কুৱেশ্যনটোত কি কৈছে দুটা অৰ্থনৈতিক অধিকাৰ কি দুটা অৰ্থনৈতিক অধিকাৰ কি দুটা অৰ্থনৈতিক অধিকাৰ হৈছে কামৰ অধিকাৰ কি কামৰ অধিকাৰ কৰ্মৰ অধিকাৰ নাগৰিকসকলে যে কাম কৰে তেওঁলোকৰ কৰ্মৰ অধিকাৰ আৰু সমান কামৰ বাবে সমান কৰ্মৰ বাবে সমান মজুৰি পোৱাৰ অধিকাৰ একদম সিম্পল এতিয়া 19 নম্বৰটো চাওঁ 19 নম্বৰটোত কি কৈছে 19 নম্বৰটোত কৈছে সুনাগৰিকৰ দুটা গুণ লিখা সুনাগৰিকৰ দুটা গুণ হ'ল আইন মানি চলা বাকীখিনি নিদিলেই হ'ব সুনাগৰিকৰ দুটা গুণ হ'ল আইন মানি চলা আৰু সামাজিক সমস্যা সমাধানত সক্ৰিয় অংশগ্ৰহণ কি সুনাগৰিকৰ দুটা গুণ লিখা আমাৰ সুনাগৰিকৰ দুটা গুণ সুনাগৰিকৰ কি দুটা গুণ আছে সুনাগৰিকৰ দুটা গুণ হৈছে কি আইন মানি চলা আৰু সামাজিক সমস্যা সমাধানত সক্ৰিয় অংশগ্ৰহণ কৰা এতিয়া 20 নম্বৰটো চাই লওঁ 20 নম্বৰটোত কি কৈছে 20 নম্বৰটোত কৈছে যে বিকাশৰ দুটা বৈশিষ্ট্য লিখা কি বিকাশৰ দুটা বৈশিষ্ট্য লিখা কি বিকাশৰ দুটা বৈশিষ্ট্য হৈছে জীৱন যাত্ৰাৰ মান উন্নত জীৱন যাত্ৰাৰ মান উন্নত কৰা এইটো কুৱেশ্যন মই তোমাক তোমালোকক বানাই ফেলে দি আছোঁ ৰ'বচোন জীৱন যাত্ৰাৰ মান উন্নত কৰা ৰতাকাৰে ৰা এইটো কুৱেশ্যন অলপ হেৰি টান ভাষাত আছে তোমালোকক মই দি আছোঁ আণ্ডাৰলাইন কৰি বাকী এইখিনি নিদিলেই হ'ব আগৰ এইখিনি নিদিলেও হ'ব জীৱন যাত্ৰাৰ মান উন্নত কৰা মই যোনখিনি আণ্ডাৰলাইন কৰি দিছোঁ সোনখিনি দিবা সোনখিনি হ'লে হৈ যাব তোমালোকক একদম সহজ কৰি মনত যাতে ৰাখিব পৰা সেইবাবে এনেকুৱাকৈ দিছোঁ আৰু জীৱন যাত্ৰাৰ মান উন্নত কৰা সামগ্ৰিক আৰু উচ্চলিখিত এইটো নিদিলেও হ'ব এইটো নিদিলে তোমালোকক মই এটা বেলেগ দি আছোঁ ইয়াতে কৈছে যে আৰু সকলো নাগৰিকৰ প্ৰয়োজনবোৰ পূৰণ হোৱা কি সকলো নাগৰিকৰ প্ৰয়োজনবোৰ পূৰণ হোৱা কি আছিল তোমালোকে একবাৰ মোৰ লগত কোৱাচোন 1 নম্বৰতে কি আছিল 1 নম্বৰতে আছিল আমাৰ কি আছিল জীৱন যাত্ৰাৰ মান উন্নত ৰতাকাৰেৰা জীৱন যাত্ৰাৰ মান উন্নত কৰা এইবিলাক 2 নম্বৰতে কি আছিল 2 নম্বৰতে আছিল আমাৰ সকলো নাগৰিকৰ দাবীসমূহ পূৰণ হোৱা সকলো নাগৰিকৰ দাবীসমূহ পূৰণ হোৱা এইটো হ'ল আমাৰ বিকাশৰ দুটা বৈশিষ্ট্য সকলো নাগৰিকৰ দাবীসমূহ পূৰণ হোৱা আৰু আমাৰ জীৱন যাত্ৰাৰ মান উন্নত কৰা এইটো হ'ল আমাৰ বিকাশৰ বৈশিষ্ট্য তো আজিৰ কাৰণে এইখিনিয়ে আছিল থেংকছ ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাম এতিয়া